হয়, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৬ সংখ্যক অধিৱেশন এইবাৰ যোৰহাটৰ মহবন্ধাত অনুষ্ঠিত হ'ব আৰু যোৰহাটৰ মহবন্ধাৰ যি এৰালতলী পথাৰ, এইখন হৈছে বিশাল এৰালতলী পথাৰ আৰু এই এৰালতলী পথাৰৰ প্ৰায় ১২০০ বিঘা ভূমি সামৰি এই বিশাল অধিৱেশনস্থলী ইতিমধ্যে তেওঁলোকে প্ৰস্তুতি কৰিছে। ইতিপূৰ্বে লাই খুঁটা স্থাপন হৈ গৈছে আৰু আজি সমজুৱাকৈ তেওঁলোকৰ যি নৰা কটা উৎসৱ, নৰা কটা পৰ্ব আজি আৰম্ভ হৈছে আৰু মই মন ভাই নামৰ বিনে গতি নাই, হৰি নামৰ প্ৰেমৰ নদী ধীৰে ধীৰে বৈ যায়। নাম লোৱা মন ভাই নামৰ বিনে গতি নাই, হৰি নামৰ প্ৰেমৰ নদী ধীৰে ধীৰে বৈ যায়। বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ, ইহাৰ উদ্যম ফল হৰি নামে মাত্ৰ। নাম লোৱা মন ভাই নামৰ বিনে গতি নাই, মই বিষয়ববীয়া আছে তেওঁলোকৰ পৰা জানিব বিচাৰিম, যিহেতু ৪ তাৰিখৰ পৰা ফেব্ৰুৱাৰীত অধিৱেশন আৰম্ভ হ'ব, আকাশ বতাহ মুখৰিত হ'ব হৰি নামেৰে আৰু আজি আপোনালোকৰ সমজুৱাকৈ নৰা কটা পৰ্ব আৰম্ভ হৈছে। উৎসৱলৈ বেছিদিন নাই, কিন্তু প্ৰস্তুতি আপোনালোকৰ যথেষ্ট খৰতকীয়া কৰিব লাগিব। কওকচোন, আজিৰ পৰা আৰম্ভ হ'ব এই কাম? হয়, আমাৰ ইতিমধ্যে ৯৪ সংখ্যক আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূলৰ বাৰ্ষিক অধিৱেশনৰ প্ৰস্তুতি ইতিমধ্যে যুদ্ধকালীন ক্ষিপ্ৰতাৰে সৈতে আমাৰ আগবাঢ়িছে। ইতিমধ্যে আমাৰ লাই খুঁটা স্থাপনৰ পিছতেই আমাৰ বিভিন্ন ৩৫খন উপসমিতিয়ে তেওঁলোকৰ নিজৰ দায়িত্ব সমজি লৈ নিজৰ নিজৰ কাম কাজ ইতিমধ্যে অব্যাহত ৰাখিছে। আজি আমাৰ এটা অংশ হিচাপে আমি ইয়াত নৰা কটা আজি অনুষ্ঠান এটা আমি আৰম্ভ কৰিছোঁ। এই নৰা কটা অনুষ্ঠানটো আমাৰ আজি আৰম্ভ হ'ব। আমি ধাৰাবাহিকতাৰে সৈতে আমি চলাই যাম। এই অনুষ্ঠান প্ৰায় ২০০ আপোনালোকৰ শিবিৰ ইয়াতে নিৰ্মাণ হ'ব, বিভিন্ন ধৰণৰ মেলাৰ কাৰণে মণ্ডপ নিৰ্মাণ হ'ব, তাৰ কাৰণেতো সমুদায় নৰাই প্ৰয়োজন হ'ব। হয় হয়, আমাৰ ইয়াত এইখন পথাৰৰ নৰাই নহয়, আমি আৰু ওচৰৰ স্থানীয় আৰু ৩-৪খন পথাৰ আমি ইতিমধ্যে আমি ঠিক ঠাক কৰি থৈছোঁ। তাৰ পৰা আমাৰ ভকত বৈষ্ণৱে নৰা কাটি পেলাই আমি ট্ৰাকে নৰা আনি পেলাই ইয়াত আমি গোটাব লাগিব। যিহেতু ২০০টা শিবিৰৰ কাৰণে আমি নাই বুলিও আমি ১ লাখ আমাৰ ভকত বৈষ্ণৱক তাত থকা খোৱাৰ আমি ব্যৱস্থা কৰিব লাগিব। আহিম গণেশে দেখুৱাব এখন এৰালতলী পথাৰ, যি ৰাষ্ট্ৰীয় ঘাইপথ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে আছে এইখন বিশাল এৰালতলী পথাৰ আৰু ইতিপূৰ্বে তেওঁলোকৰ মূল মণ্ডপৰ লাই খুঁটা স্থাপন হৈ গৈছে আৰু লাই খুঁটা স্থাপনৰ পাছতে আজি আনুষ্ঠানিকভাৱে নৰা কটা পৰ্ব আৰম্ভ হৈছে। যিহেতু আমি জানিছোঁ ২০০টাকৈ শিবিৰ আৰু প্ৰায় ২০০কৈ আপোনালোকৰ চৌকাত ভোজ ভাতৰ। হয় হয় হয়, আমাৰ ইতিমধ্যে ৰন্ধনশাল আৰু ভোজনালয়, আমাৰ ইতিমধ্যে গৃহ নিৰ্মাণৰ খুঁটা ইতিমধ্যে আজি আনুষ্ঠানিকভাৱে আমাৰ সম্পন্ন হ'ব। আমাৰ ২০০টা আপোনাৰ ৰন্ধনৰ চৌকা তাত জ্বলিব সেইদিনাখন আৰু ১৫,০০০ ভকত বৈষ্ণৱে একেলগে খোৱাৰ কাৰণে আমাৰ ভোজনালয় নিৰ্মাণৰ ইতিমধ্যে প্ৰস্তুতি আমাৰ হৈ গ'ল। অধিৱেশনত আপোনালোকৰ কিমান ভক্ত ৰাজ্যখনৰ পৰা বা ৰাজ্যৰ বাহিৰৰ পৰাও আহে, যিহেতু কিমান ভক্তৰ সমাগম হ'ব বুলি ধাৰণা কৰিছে? আমাৰ প্ৰায় ৪০ লক্ষ ভকত ইয়াত সমাগম হ'ব। তাৰে আমাৰ ধৰক আমি ২০ লক্ষ ভকত আমাৰ ৪ দিন ইয়াত থকাকৈ মানে ২০ লক্ষ ভকতৰ সমাগম ঘটিব আৰু দৈনিক অহা যোৱা কৰি পেলাই ইয়াত অনুষ্ঠানটো চাই ঘূৰি যোৱা আৰু ২০ লক্ষ, আমি ৪০ লক্ষ ভকতক মানে আদৰিবৰ কাৰণে আমাৰ আদৰণি সমিতিয়ে সম্পূৰ্ণ প্ৰস্তুতি মানে হেৰি কৰিছে। আজি শাখাখিনি আপোনালোকৰ ক'ৰ পৰা শাখা আহিছে? আমাৰ যোৰহাট জিলাৰ আমাৰ 16খন আঞ্চলিক আছে, 16খন আঞ্চলিকৰ পৰাই আমাৰ ভকত বৈষ্ণৱ আহিছে। এই আৰম্ভণিয়ে হৈছে। আমাৰ আৰু অলপ সময়ৰ পিছত নাই বুলিও ইয়াত প্ৰায় ৫,০০০ আমাৰ ভকত বৈষ্ণৱ উপস্থিত থাকিব। যোৰহাট জিলাৰ পৰাই হ'বনে কাম বেলেগে পৰা আহিব? আমাৰ অকল যোৰহাট জিলাতে দায়িত্বটো আমি লৈছোঁ, কিন্তু আমাৰ অঞ্চলৱৰ্তী যিকেইখন জিলা আছে সেই জিলাকেইখনেও আমাক সহায় সহযোগ কৰাৰ প্ৰতিশ্ৰুতি দিছে। বিশেষকৈ যোৰহাট জিলাই সমগ্ৰ নৰা কটা পৰ্বৰ দায়িত্ব লৈছে, কিন্তু সমীপৰ জিলাকেইখনেও সহযোগিতা আগবঢ়াব। আমি দেখুৱাইছোঁ যে এয়া এৰালতলী পথাৰ, এয়া ভকত বৈষ্ণৱসকল আহিছে, হাতে হাতে তেওঁলোকৰ কাঁচি মুখত হৰিনাম লৈ এৰালতলী পথাৰ আজিৰে পৰাই হৰিনামৰ ধৰণে মুখৰিত হৈছে আৰু অহা ৪ ফেব্ৰুৱাৰীৰ পৰা ৪ দিনীয়াকৈ এই সমগ্ৰ এৰালতলী পথাৰ হৈ পৰিব এখন আধ্যাত্মিক ক্ষেত্ৰ। ভক্তিৰ ৰসেৰে ইয়াতে ভক্তিৰ ৰসৰ ইয়াতে বৈ পৰিব আৰু ৰাজ্যৰ লাখ লাখ ভক্তৰ সমাগম হ'ব এই এৰালতলী পথাৰত আৰু ৪০ লাখ ভক্তক আদৰিবৰ কাৰণে তেওঁলোকে এনেধৰণে চলাইছে যুদ্ধকালীন প্ৰস্তুতি।
জয়